হয়, শোণিতপুৰ জিলাত আজিৰ পৰা আৰম্ভ হৈছে আৰক্ষী বিভাগৰ নিযুক্তিৰ বাবে শাৰীৰিক পৰীক্ষা আৰু ৰাজ্যত ইতিমধ্যে ৫,৫৬৩টা পদৰ বাবে শাৰীৰিক পৰীক্ষা আজি অনুষ্ঠিত হ'ব। শাৰীৰিক পৰীক্ষাত উত্তীৰ্ণ হোৱা যিসকল প্ৰাৰ্থী সেই প্ৰাৰ্থীসকলে লিখিত পৰীক্ষাত অৱতীৰ্ণ হ'ব পাৰিব। গতিকে আমি বৰ্তমান শোণিতপুৰ জিলাৰ যি আৰক্ষী ছাউনী আছে সেই শোণিতপুৰ জিলা আৰক্ষী ছাউনীত ইতিমধ্যে আজি যিহেতু যুৱতীসকলৰ বাবে শাৰীৰিক পৰীক্ষা অনুষ্ঠিত হ'ব, সেইবাবে শোণিতপুৰ জিলাৰ ছাউনীত এনেধৰণে বিভিন্ন প্ৰান্তৰ পৰা যুৱতীসকল আহিছে আৰু তেওঁলোকে এক দীৰ্ঘদিনীয়া অনুশীলন আৰু অনুশীলনৰ অন্তত তেওঁলোকে শাৰীৰিক পৰীক্ষাত আজি অৱতীৰ্ণ হ'ব। প্ৰত্যেকগৰাকী যুৱতী বিশেষভাৱে তেওঁলোকে যিহেতু আমি উল্লেখ কৰিছোঁ যে সকলোৰে এটা সপোন থাকে যে আৰক্ষী বিভাগৰ নিযুক্তিৰ বাবে এক কঠোৰ অনুশীলনৰ অন্তত তেওঁলোকে কয় আজি পৰীক্ষাত অৱতীৰ্ণ শাৰীৰিক পৰীক্ষাত অৱতীৰ্ণ হ'ব। তাৰপিছত লিখিত পৰীক্ষাত অৱতীৰ্ণ হ'ব। হোৱাৰ পিছত তেওঁলোকে যিসকলে চাকৰি লাভ কৰিব আৰক্ষী বিভাগত যিসকলে মকৰল হ'ব তেওঁলোকক এবছৰ তেওঁলোকক ইয়াৰ বাবে প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰা হ'ব। গতিকে আমি পৰীক্ষাৰ্থী যিসকল আছে তেওঁলোক শাৰীৰিক পৰীক্ষাত অৱতীৰ্ণ হ'ব। কিমান গাৰ্জেন হিচাপে এক দীৰ্ঘদিনীয়া আচলতে সপোন থাকে। কিমান দিনৰ প্ৰেক্টিছ বুলি ক'বলৈ গ'লে মই 1.5 মাহমান কৰিছিলোঁ, কিয়নো এক্সাম আছিলে মোৰ, তো সেই গতিকে ইমান এটা কৰিব পৰা নাই। সেয়াই আৰু আৰক্ষী বিভাগত কিন্তু চাকৰি কৰা বৰ টান। হয়, সেইটো হয়। কিমান আশাবাদী? ইমান এটা কৰা নাই আশা, কিয়নো বহুতেতো কৰি আছে বহুত আগৰ পৰাই প্ৰেক্টিছ। সেয়াই। খেলা ধূলা কি কৰিছে? খেলা ধূলা তেনেকুৱা দৌৰা কৰা, জিম যাওঁ মাজে সময়ে, সেয়াই। সেইসকল পৰীক্ষাৰ্থী আৰু আমি দেখুৱাইছোঁ সেই পৰিৱেশ যে ইতিমধ্যে আৰক্ষীৰ যি নিৱেশ সেই আৰক্ষীৰ নিৱেশত সকলো সমবেত হৈছে আৰু যিসকল যুৱতী ইতিমধ্যে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে। ইয়াত সংবাদ মাধ্যমৰ প্ৰৱেশ নিষিদ্ধ কৰা হৈছে। গতিকে যিহেতু ইয়াৰ আৰক্ষী ছাউনীৰ যি খেলপথাৰ আছে সেই খেলপথাৰতে যিহেতু যুৱতীসকলৰ শাৰীৰিক পৰীক্ষা অনুষ্ঠিত হ'ব, গতিকে আন বাহিৰা লোকৰ ইয়াত প্ৰৱেশ নিষিদ্ধ কৰিছে আৰু যুৱতীসকল যিহেতু তেওঁলোকে যথেষ্ট আশা লৈ পেলাই ইয়ালৈ আহিছে তেওঁলোকৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম। ভণ্টি কিমান আশাবাদী? ভয় লাগিছে বহুত। কিমান দিন প্ৰেক্টিছ কৰিছে? প্ৰেক্টিছ মানে এবছৰ মানে হ'ব আৰু। ৰাতিপুৱা সদায় দৌৰা? দৌৰোঁ প্ৰায়। হয়। ঘৰ ক'ত? টুপিয়া। হয়। পুলিচত চাকৰি কৰা কিন্তু বৰ টান। কিমান আশাবাদী? আশাটো আছেই আৰু এতিয়া কি হয়। খেলা ধূলা কি কৰা? খেলা ধূলা নকৰোঁ। অলপ আহিলে আমাৰ সুবিধা হয়। কেনেকুৱা অনুভৱ? অনুভৱ ভালে লাগিছে বাৰু। আহিছোঁ এতিয়া কি হ'ব আৰু ভয়ো লাগি আছে। হয়। খেলা ধূলা ভালে আছে বৰ্তমান। আজি কি হয় আৰু ক'ব নোৱাৰোঁ। পুৰা প্ৰেক্টিছ চলি আছে? প্ৰেক্টিছ ইমান নাই, তথাপিও ভৰসা আছে আৰু পাৰিম বুলি মনত আশা লৈ আহিছোঁ যেতিয়া। আমি আপোনালোকক তেজপুৰৰ পৰা দেখুৱাইছোঁ পৰিৱেশ। তেজপুৰত এইসকল শাৰীৰিক পৰীক্ষাত অৱতীৰ্ণ হ'বৰ বাবে আহিছে অসম আৰক্ষীৰ শাৰীৰিক পৰীক্ষা, য'ত 1600 মিটাৰ দৌৰিব লাগিব মহিলাসকলে বা যুৱতীসকলে আৰু পুৰুষে 3200 মিটাৰ দৌৰ সম্পূৰ্ণ কৰিব লাগিব। আৰু প্ৰতিকূল পৰিৱেশৰ মাজতো আজি সেই পৰীক্ষা তেজপুৰকে ধৰি বিভিন্ন প্ৰান্তত অনুষ্ঠিত হৈছে। কিন্তু নেৰানেপেৰা বৰষুণৰ বাবে গুৱাহাটীত সেই পৰীক্ষা স্থগিত ৰখা হৈছে বা বাতিল কৰা হৈছে আজিৰ দিনটো।